শিক্ষক দিৱসৰ দিনটোত টিংখাঙত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বাৰা শিক্ষাগুৰুক সম্বৰ্ধনা। আজি পবিত্ৰ শিক্ষক দিৱস। শিক্ষক দিৱসৰ দিনটোত টিংখাঙত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শিক্ষাগুৰুসকলক বিশেষভাৱে সম্বৰ্ধনা জনায়। টিংখাং সমষ্টিৰ অন্তৰ্গত 18খন চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানত উপস্থিত হৈ বিদ্যালয়ৰ প্ৰধানসকলক সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা জ্ঞাপন কৰি শিক্ষক সমাজলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জনাই শিক্ষকসকলে সন্মুখীন হৈ অহা বিভিন্ন অভাৱ অভিযোগ সমস্যা আদি অতি শীঘ্ৰে দূৰ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই। হয়, আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ আজি শিক্ষক দিৱসৰ প্ৰত্যেকসমূহ আঞ্চলিক সমিতিৰ অন্তৰ্গত প্ৰত্যেকসমূহ বিদ্যালয়ত শিক্ষক দিৱসৰ শুভেচ্ছা জনোৱাৰ এটা আমাৰ নিৰ্দেশনা আছিলে আৰু আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টিংখাং সমিতিয়েও আমাৰ আঞ্চলিক সমিতিৰ অন্তৰ্গত প্ৰায় 18খন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ যোগেদি বিদ্যালয়ৰ শিক্ষকসকলক আমি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এখনি সম্বৰ্ধনা পত্ৰ আৰু এখনি গামোচাৰে আমি সম্বৰ্ধনা জনাইছোঁ। আমি আঞ্চলিক সমিতিৰ অন্তৰ্গত প্ৰায় 18খন বিদ্যালয় আছে আৰু 18খন বিদ্যালয়ৰ প্ৰত্যেকখন বিদ্যালয়ত আমি আঞ্চলিক সমিতিয়ে নিজে গৈ সেই বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল বা অধ্যক্ষ মহোদয় তেখেতসকলৰ যোগেদি বিদ্যালয়ৰ প্ৰত্যেকগৰাকী শিক্ষাগুৰুলৈ আমি শিক্ষক দিৱসৰ শুভেচ্ছা জনাবলৈ আমি আজি কিঞ্চিত প্ৰয়াস কৰিলোঁ। আমাৰ অসমৰ শিক্ষা জগতত যথেষ্টখিনি ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি শিক্ষকৰ যথেষ্টখিনি সমস্যা আছে। এই সমস্যাসমূহ আচলতে সমস্যা কিছু হৈছে যদিও ইয়াত বাস্তৱত সঠিক ৰূপত ৰূপায়ণ হ'বলৈ যথেষ্ট পলম হৈছে। বিশেষকৈ আমাৰ শিক্ষকসকলৰ আমাৰ যিসমূহ বিশেষকৈ আমাৰ টেট শিক্ষক আছে, এই টেট শিক্ষকসকলৰ স্থায়ী নিযুক্তি নিদিয়াৰ বাবে তেওঁলোকৰ যথেষ্টখিনি অসুবিধা হৈছে। তেওঁলোকৰ যি মাহেকীয়া দৰমহাৰ পৰা আৰম্ভ কৰি এনেধৰণৰ স্থায়ী নোহোৱাৰ বাবে যথেষ্ট অসুবিধা হয় আৰু আচলতে শিক্ষাগুৰুসকলেই আমাৰ হ'ল ছাত্ৰ ছাত্ৰীৰ আমাৰ সকলোৱে সমাজ এখনৰ এজন দাপোন স্বৰূপ। গতিকে সেই শিক্ষকজনে যদি তেখেতসকলে যদি শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে শিক্ষা বিলাব পৰাকৈ যদি সবল হ'ব নোৱাৰে, স্বচ্ছল যদি নহয়, তেতিয়াহ'লে আচলতে গোটেই সমাজখনতে প্ৰভাৱ পৰে বুলি আমি অনুভৱ কৰোঁ। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টিংখাং সমিতিও আমি অসম চৰকাৰলৈ আহ্বান জনাইছোঁ। আচলতে আমাৰ এই শিক্ষকসকলৰ যিসমূহ সমস্যা আছে, এই সমস্যাসমূহ শীঘ্ৰে সমাধান হ'ব লাগে। লগতে ছাত্ৰ ছাত্ৰীসমূহৰ যিসমূহ সমস্যা আছে, পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি অন্যান্য যিসমূহ সমস্যা আছে, বিদ্যালয়ৰ আন্তঃগাঁথনি বিভিন্ন ধৰণৰ সমস্যা আছে, এই সমস্যাসমূহ শীঘ্ৰে সমাধান হওক, আমি তাৰে কামনা কৰিছোঁ। ভাৰত মহিষী ভাৰতবৰ্ষৰ স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পবিত্ৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে তেখেতেই উৎসৰ্গিত কৰি গৈছে। এই শিক্ষকৰ বাবে উৎসৰ্গিত এই পবিত্ৰ দিনটোত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদৌখন ছাত্ৰ সন্থাকে প্ৰমুখ কৰি নীলমণি বাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকে এই অঞ্চলটোৰ প্ৰধানসকলক সম্বৰ্ধনা জ্ঞাপন কৰি যি সন্মানৰ এক পৰিৱেশ সৃষ্টি কৰিছে, তাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই পবিত্ৰ দিনটোত মই আমাৰ এই সমগ্ৰ অঞ্চলটোৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক অতি আন্তৰিকতাৰে নিজৰ জীৱনটো ভৱিষ্যতৰ দিনত সুখৰ কৰি ল'বৰ কাৰণে বৰ্তমান অৱস্থাত তেওঁলোকে কষ্ট কৰিব লাগিব আৰু আমাৰ পণ কৰা বা প্ৰতিজ্ঞা কৰা কিছু পবিত্ৰ ক্ষণ আমাৰ আহে। ঠিক তেনেকৈ ছাত্ৰ জীৱনত প্ৰতিজ্ঞা কৰিব লগা আজি এইটো এটা পবিত্ৰ দিন। মহিষীগৰাকীৰ এই জন্মদিনটোতে আমি সকলোৱে শপত ল'ব লাগিব যে আমাৰ জীৱনটো সুন্দৰভাৱে গঢ়িবৰ কাৰণে আজিৰ দিনটোৰ পৰাই শপত গ্ৰহণ কৰা হওক। আৰু মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে এটা সুৰক্ষিত ভৱিষ্যতৰ বাবে আমি সকলোৱে চেষ্টা কৰিব লাগিব আৰু চেষ্টা কৰিবলৈ কৰা বুলি কওঁতে কিন্তু একান্ত শৃংখলাবদ্ধতা আৰু একাগ্ৰতা লাগিব। এইখিনি ছাত্ৰ ছাত্ৰীসকলক মই পালন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু প্ৰতিগৰাকী শিক্ষাগুৰুক মই আহ্বান জনাম যে তেওঁলোকৰ জীৱনকালত অন্ততঃ সৰহকৈ নোৱাৰিলে অন্ততঃ
নিচে কমে 100 গৰাকী যদি ভাল ছাত্ৰ আমি সমাজলৈ দি যাব পাৰোঁ তেতিয়াহ'লে সমাজখন পৰিৱৰ্তনৰ ক্ষেত্ৰত এক দ্ৰুতগতি লাভ কৰিব আৰু সমাজখন সুন্দৰ হ'ব আৰু এখন সুন্দৰ সমাজত বসবাস কৰি ভাল লগা কথাটো যিসকল সুন্দৰ সমাজত থাকে বা ভাল সমাজত থাকে তেওঁলোকে উপলব্ধি কৰিব গতিকে ভৱিষ্যতৰ দিনতে সমগ্ৰ টিংখাং অঞ্চলটো যদি এখন ভাল সুন্দৰ সমাজৰ গৰাকী হয় তেতিয়াহ'লে ইয়াত বসবাস কৰি ভাল লাগিব ইয়াত হিংসা হিংসি নাথাকিব খেয়লা খেলি নাথাকিব আৰু প্ৰতি ঘৰতে শিক্ষিত লোক হ'ব আৰু প্ৰতি ঘৰ লোকে এখন সুন্দৰ সমাজৰ কাৰণে কিছু নহয় কিছু অৰিহণা যোগাব তাকে কামনা কৰিছোঁ ব্যুৰ' ৰিপৰ্ট অসম টুডে।